আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পলাশীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? যে পলাশীৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1757 চনত। 1757 চনত পলাশীৰ যুদ্ধ সংঘটিত হৈছিল। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কৰম পূজা কোন মাহত পতা হয়? যে কৰম পূজা কোন মাহত পতা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ভাদ মাহত। যে কৰম পূজা ভাদ মাহত পতা হয়। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? যে দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ গদাধৰ সিংহ। যে গদাধৰ সিংহই দুধৰ আলি নিৰ্মাণ কৰিছিল। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? যে কোনখন ৰাজ্যক উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মিজোৰাম। যে মিজোৰামক উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? যে গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1962 চনত। 1962 চনত গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যে কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি বল বৰ্মন। যে অমৃতা প্ৰভা বল বৰ্মনৰ জীয়ৰী আছিল। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল? যে বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 8 বাৰ। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ পুলেলা গোপীচান্দ। পুলেলা গোপীচান্দক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। এতিয়া আহিছো আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1900 চনত। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে হৰ্ষচৰিত কাৰ ৰচনা? যে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বাণভট্ট। যে বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনটো বৰ্ষত ভাৰতে অলিম্পিক হকীত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 1928 চনত। যে 1928 চনত ভাৰতে অলিম্পিক হকীত প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৱাটাৰ পল' খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? ৱাটাৰ পল' খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 7 জন। যে ৱাটাৰ পল' খেলত প্ৰতিটো দলত 7 জনকৈ খেলুৱৈ থাকে। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ডিব্ৰুগড় জিলাত। যে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে লোডী বংশৰ শেষৰ গৰাকী শাসক কোন আছিল? যে লোডী বংশৰ শেষৰ গৰাকী শাসক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ইব্ৰাহিম লোডী। যে ইব্ৰাহিম লোডী আছিল লোডী বংশৰ শেষৰ গৰাকী শাসক। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চাপৰ একক কি? যে চাপৰ একক কি
ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, পাস্কেল। যে চাপৰ একক হ'ল পাস্কেল। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পি.ভি. সিন্ধু কি খেলৰ সৈতে জড়িত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বেডমিণ্টন। পি.ভি. সিন্ধু বেডমিণ্টন খেলৰ লগত জড়িত। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোন চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1983 চনত। 1983 চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দিন ই ইলাহী ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, আকবৰ। যে আকবৰে দিন ই ইলাহী ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইজৰাইলৰ ৰাজধানী চহৰ কি? ইজৰাইলৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, জেৰুজালেম। যে ইজৰাইলৰ ৰাজধানী হ'ল জেৰুজালেম। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰত আৰু চীনৰ আন্তৰ্জাতিক সীমাৰেখাক কি বুলি কোৱা হয়? যে ভাৰত আৰু চীনৰ সীমাৰেখাক কি বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মেকমোহন লাইন। যে ভাৰত আৰু চীনৰ সীমাৰেখাক মেকমোহন লাইন বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে? যে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতিয়ে। যে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। এতিয়া আহিছো আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতীয় লোকসেৱা আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰাষ্ট্ৰপতিয়ে। যে ভাৰতীয় লোকসেৱা আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এতিয়া আহিছো আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? যে নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, উত্তৰাখণ্ড। যে নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। এতিয়া আহিছো আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কুকুৰিকণা ৰোগ কি ভিটামিনৰ অভাৱৰ বাবে হয়? যে কুকুৰিকণা ৰোগটো তলত দিয়া কোনটো ভিটামিনৰ অভাৱত হয়? এইটো আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হৰ্ষবৰ্ধন। যে হৰ্ষবৰ্ধন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল। এতিয়া আহিছো আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন দেশত সৰ্বপ্ৰথম পণ্য ই সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? যে কোনখন দেশত সৰ্বপ্ৰথমে GST ৰূপায়ণ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ফ্ৰান্স। যে ফ্ৰান্সত সৰ্বপ্ৰথম GST ৰূপায়ণ কৰা হৈছিল। এতিয়া আহিছো আজিৰ 27 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? যে অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, জম্মু আৰু কাশ্মীৰ। যে অমৰনাথ মন্দিৰ জম্মু আৰু কাশ্মীৰত অৱস্থিত। এতিয়া আহিছো আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? যে দিবাং ভেলী অভয়াৰণ্যখন কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। যে দিবাং ভেলী অভয়াৰণ্য অৰুণাচল প্ৰদেশত অৱস্থিত। এতিয়া আহিছো আজিৰ 29 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে চামানকান উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? চামানকান উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কাৰ্বিসকলে। যে চামানকান উৎসৱটো কাৰ্বিসকলে পালন কৰে। এতিয়া আহিছো আজিৰ 30 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মহাত্মা গান্ধী কিমান চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল? যে মহাত্মা গান্ধী কিমান চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1893 চনত।
যে 1893 চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকালৈ গৈছিল। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব, আৰু আপোনালোকে কেইটা কুৱেশ্যন পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।